हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। চাওক, অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বিভিন্ন গুৰুত্বপূৰ্ণ কোৱেশ্চন এই চেনেলটোত আপলোড দিয়া হয়। চাওক, আজিৰ ভিডিঅটো প্ৰথম কোৱেশ্চন নাম্বাৰ 1, অসমৰ ক'ত গৰম পানীৰ উহ আছে? ইয়াৰ আনসাৰটো হ'ব অপশন বি, নাম্বৰ। কোৱেশ্চন নাম্বাৰ 2, ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ, অসম। কোৱেশ্চন নাম্বাৰ 3, উমৰাংচু ঔদ্যোগিক নগৰখন ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, ডিমা হাছাও জিলাত অৱস্থিত। কোৱেশ্চন নাম্বাৰ 4, বৰাক নদী কোনখন পাহাৰৰ পৰা উৎপত্তি হৈছে? ইয়াৰ আনসাৰটো হ'ল অপশন সি, বৰাইল পাহাৰ। কোৱেশ্চন নাম্বাৰ 5, অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ, ধলা শদিয়া দলং। কোৱেশ্চন নাম্বাৰ 6, কোচ ৰাজবংশৰ প্ৰথম শাসক কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, বিশ্বসিংহ। কোৱেশ্চন নাম্বাৰ 7, কমতা ৰাজ্যৰ আটাইতকৈ বিখ্যাত ৰজা কোন আছিল? কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ আনসাৰটো হ'ল অপশন ডি, দুৰ্লভ নাৰায়ণ। কুৱেশ্যন নাম্বাৰ 8, কাৰ শাসনকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি, জয়ধ্বজ সিংহ। কুৱেশ্যন নাম্বাৰ 9, চুতীয়াসকলৰ শেষৰজন ৰজাৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন সি, নিত্যপাল। কুৱেশ্যন নাম্বাৰ 10, দদৰালি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, গদাধৰ সিংহ। কুৱেশ্যন নাম্বাৰ 11, মণিৰাম দেৱানক ইংৰাজে ক'ত বন্দী কৰি ৰাখিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, আলিপুৰত। কুৱেশ্যন নাম্বাৰ 12, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, নলিনীবালা দেৱী। কুৱেশ্যন নাম্বাৰ 13, দৈনিক অসমীয়া কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, দেৱকান্ত বৰুৱা। কুৱেশ্যন নাম্বাৰ 14, অসমৰ বৰদৈচিলা বুলি কাক কোৱা হয়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, জুনুমুনি শইকীয়া। কুৱেশ্যন নাম্বাৰ 15, অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ আনসাৰটো হ'ল অপশন সি, মামণি ৰয়ছম গোস্বামী।